মোৰ ছাত্ৰ-ছাত্ৰীসকল আগৰ কেইটা ভিডিঅ'ত মই অনুশীলনী 6.1 ৰ কুৱেশ্যন নম্বৰ 5 লৈকে ডিসকাস কৰিছিলোঁ। আজিৰ ভিডিঅ'টোত মই কুৱেশ্যন নম্বৰ 6 ডিসকাস কৰিবলৈ লৈছোঁ। তোমালোকে কিতাপখন ওচৰত ৰাখিবা কাৰণ মই কুৱেশ্যনটো পাতি লোৱা নাই। এতিয়া কুৱেশ্যন নম্বৰ 6 টোত কি দিয়া আছে? দিয়া আছে যে এংগল XYZ is equal to 64 ডিগ্ৰী আৰু XY P বিন্দুলৈ বঢ়াই দিয়া হৈছে। এই তথ্যৰ সহায়ত এটা চিত্ৰ অংকন কৰা। যদি YQ ৰশ্মিয়ে এংগল ZYP সমদ্বিখণ্ডিত কৰে তেন্তে এংগল XYQ আৰু প্ৰত্যাৱৰ্তী এংগল QYP নিৰ্ণয় কৰা। এইটোৱে হ'ল কুৱেশ্যন নম্বৰ 6 টো। প্ৰথম আমাক কি দিছে যে এংগল XYZ is equal to 64 ডিগ্ৰী। কাৰণ কুৱেশ্যনটোক আমাক ডায়াগ্ৰামটো আঁকিবলৈ দিছে, আমাক ডায়াগ্ৰামটো আঁকি থোৱা নাই। সো আমি প্ৰথমতে এই ডায়াগ্ৰামটো এই কুৱেশ্যনটোৰ লগত ৰিলেটেড যিটো ডায়াগ্ৰাম হ'ব সেই ডায়াগ্ৰামটো আমি ড্ৰ কৰোঁ। প্ৰথম আমাক দিয়া আছে এংগল XYZ is equal to 64 ডিগ্ৰী। এইটো এটা একিউট এংগল সূক্ষ্ম কোণ, গতিকে 64 ডিগ্ৰী জোখৰ এটা যদি মই এংগল আঁকিব বিচাৰিও তেতিয়াহ'লে এইটো এনেকুৱা হ'ব। এইটো 64 ডিগ্ৰী ধৰি লওঁ, এনেকুৱা এটা একিউট এংগলে হ'ব। XYZ তোমালোকে গুণমান যন্ত্ৰৰ সহায়ত জোখ লৈ এইটো আঁকিব পাৰিবা। XYZ 64 ডিগ্ৰী। এতিয়া কি কৰিছে XY P বিন্দুলৈ বঢ়াই দিয়া হৈছে। এই যিডাল XY লাইন আছে ইয়াক কি কৰা হৈছে, এই ৰেডালক XY যিডাল ৰেখা বা বাহু যি বুলিয়ে নকওঁ, ইয়াক কি কৰা হৈছে P বিন্দুলৈ বঢ়াই দিয়া হৈছে। এইফালে মই ইয়াক P বিন্দুলৈ বঢ়াই দিওঁ। XY কি কৰা হ'ল, P বিন্দুলৈ বঢ়াই দিয়া হ'ল। এতিয়া এই ডায়াগ্ৰামটো ফাৰ্ষ্ট আমাক ড্ৰ কৰিবলৈ কৈছে। এই তথ্যৰ সহায়ত এটা চিত্ৰ অংকন কৰা। গতিকে ডায়াগ্ৰাম অঁকাটো হৈ গ'ল। কাৰণ ডায়াগ্ৰামটোক আমাক দুটা কামেই কৰিব দিছে যে XYZ এংগলটো হ'ল 64 ডিগ্ৰী আৰু XY কি কৰা হ'ল P বিন্দুলৈ বঢ়াই দিয়া হ'ল। এই ডায়াগ্ৰামটো আমি ড্ৰ কৰিব লাগে। এতিয়া আমি যদি চাওঁ পাছৰখিনি নপঢ়াকে আমি যদি চাওঁ এইটো যদি 64 ডিগ্ৰী হয় তেতিয়াহ'লে এই পৰ্চনটো কিমান হ'ব বাৰু? কাৰণ XY কি কৰা হৈছে P বিন্দুলৈ বঢ়াই দিয়া হৈছে। XY P এডাল কি হৈছে, সৰল ৰেখা হৈছে, ষ্ট্ৰেইট লাইন। তেতিয়াহ'লে এই Y পইণ্টত এই যিটো এংগল উৎপন্ন হৈছে XYP ই কি হয়, এটা ষ্ট্ৰেইট এংগল হয়। সেইকাৰণে এই পৰ্চনটো কিমান হ'ব বাৰু? এই পৰ্চনটো হ'ব 180 ডিগ্ৰী মাইনাছ 64 ডিগ্ৰী। কিমান হ'বগে? 116 ডিগ্ৰী। 116 ডিগ্ৰী। এই পৰ্চনটো হ'ল 116 ডিগ্ৰী। এইটো মই আগতে কেলকুলেট কৰি লৈছোঁ। এতিয়া কি কৰা হৈছে, যদি YQ ৰশ্মিয়ে এংগল ZYP সমদ্বিখণ্ডিত কৰে, এতিয়া ZYP এংগল কোনটো? এইটো হ'ল ZYP এংগলটো, যাৰ মান মই কিমান পালো 116 ডিগ্ৰী। মই প্ৰথমতে কেলকুলেশ্যনটো কৰি লৈছোঁ। এতিয়া ZYP কি কৰা হৈছে, সমদ্বিখণ্ডিত কৰা হৈছে, বাইসেক্ট কৰিছে। বাইসেক্ট কিহে কৰিছে? এই যিডাল YQ ৰশ্মিডালৰ নাম কি? YQ। এই YQ ৰশ্মিয়ে কি কৰিছে, এংগল ZYP সমদ্বিখণ্ডিত কৰিছে। The ray YZ bisect the angle ZYP সেইটো আমাক দিছে। তেতিয়াহ'লে এংগল XYQ মানে এই গোটেই ডাঙৰ এংগলটো XYQ এইটো উলিয়াব লাগে, XYQ। আৰু প্ৰত্যাৱৰ্তী এংগল QYPৰ যিটো ৰিফ্লেক্স এংগল, প্ৰত্যাৱৰ্তী কোণ, প্ৰবৃদ্ধ কোণ বা ৰিফ্লেক্স এংগল, সেইটো আমি উলিয়াব লাগে। সেইটোতে আমাক উলিয়াব দিছে। কি কি উলিয়াব দিছে? XYQ আৰু প্ৰত্যাৱৰ্তী এংগল QYP বা PYQ একে কথা। QYP প্ৰত্যাৱৰ্তীটো ৰিফ্লেক্স এংগল QYP উলিয়াব লাগে। এটা ৰিফ্লেক্স এংগল আমি চবে গম পাই আছো। ৰিফ্লেক্স এংগল কি হয়, যদি এইটো এটা এংগল যে ABC তাৰ ভেলুটো যদি 30 ডিগ্ৰী হয়
তেতিয়াহ'লে ৰিফ্লেক্স এংগুল ABC বুলি ক'লে কোনটো এংগুলক বুজাব A এংগুলটোক বুজাব আৰু A এংগুলটোক বুজাবলৈ আমি কি কৰিব লাগিব তাৰ মান উলিয়াবলৈ 360 ডিগ্ৰীৰ পৰা 30 ডিগ্ৰী এংগুলটো মাইনাস কৰিব লাগিব তেতিয়া আমি কিমান পাম 330 ডিগ্ৰী পাম এইটো হ'ল প্ৰত্যাৱৰ্তী এংগুল ABC তেনেকে ক'ব লাগিব প্ৰত্যাৱৰ্তী এংগুল ABC কিমান হ'লগে 330 ডিগ্ৰী বা ইংলিছত ক'লে ৰিফ্লেক্স এংগুল ABC is 330 ডিগ্ৰী এটো হ'ব ৰিফ্লেক্স এংগুল এতিয়া আমি গম পাইছো যে YQ এ কি কৰিছে এই ZYP এংগুলটো সমানে দুভাগ কৰিছে YQ bisect the angle ZYP and the measure of the angle ZYP is 116 degree এটো প্ৰথমতে আমি উলিয়াই লৈছো তেতিয়া হলে ZYQ ৰ ভ্যালু কি হ'ব যদি ZYP ৰ মান 116 ডিগ্ৰী হয় তেতিয়া হলে ZYP কি হ'ব ZYQ টো কি হ'ব ZYP ৰ সমানে আধা কাৰণ YQ ডাল কি হয় কোনটোৰ সমদ্বিখণ্ডক সমানে দুভাগ কৰিছে সো ZYQ এংগুলটো কি হ'ব ZYP ৰ আধা হ'ব তেতিয়া হলে ZYP ৰ মানটো যদি 116 ডিগ্ৰী হয় ZYQ কিমান হ'ব 116 divided by 2 এইখিনিকে আমি এটা লিখিব লাগিব যে কি হৈছে দিয়া আছে given XYZ angle XYZ is equal to 64 degree তাৰ পিছত প্ৰশ্নটোৰ মতে লিখিবা যে XY কি কৰা হ'ল XY P বিন্দুলে বঢ়াই দিয়া হ'ল তেতিয়া হলে XY যেতিয়া P বিন্দুলে বঢ়াই দিয়া হৈছে এটাকে XYP এডাল কি হ'ব XYP এটা angle XYP এটা সৰল কোণ angle XYP is a straight angle হলে angle XYP এটা সৰল কোণ এটাকে বা ইমপ্লাইজ চিন দিব পাৰো angle XYP is equal to কি হ'ব 180 ডিগ্ৰী হ'ব যদি angle XYP 180 ডিগ্ৰী হয় বা ইমপ্লাইজ আমি কি ক'ব পাৰো angle XYZ plus angle ZYP is equal to 180 degree হবনে কাৰণ XYP এই দীঘল এই যে স্ট্ৰেইট এংগলটো হবলে এই দুটা কোণ জয়েন হৈছে XYZ আৰু ZYP এই দুটা কোণ লগ লাগি পেলাই কি হৈছে XYP এংগলটো হৈছে YQ ডাল সমদ্বিখণ্ডক আমি পাছত ৰাখিছো YQ ডালক বাদ দি থোৱাচোন তেতিয়া এংগল দুটাৰ নাম কি হ'ব এটা হ'ব XYZ আৰু ইটো হ'ব ZYP এই দুটা কোণ লগ লাগি কিমান হৈছে 180 ডিগ্ৰী হৈছে এটা XYZ আমাৰ কোৱেশ্চনটো দিয়া আছে কিমান ডিগ্ৰী 64 ডিগ্ৰী তেতিয়া হলে এংগল ZYP কিমান হ'ব এংগল ZYP is equal to 180 degree minus 64 degree is equal to 116 degree এটো হল ZYP angle ZYP সমান 116 degree এতিয়া যেহেতু YQ ডাল কি হয় YQ angle ZYP ৰ সমদ্বিখণ্ড YQ is the bisector of the angle ZYP এনেকে লিখিব লাগিব YQ কোণ ZYP ৰ সমদ্বিখণ্ড that means YQ is the bisector of the angle ZYP যদি সমদ্বিখণ্ডক হয় কোণৰ সমদ্বিখণ্ডক হয় তেতিয়াহলে কি কোণটোক কি কৰিব সমানে দুভাগ কৰিব কোণটো কোণক সমানে দুভাগ কৰিব ZYP কোণটোক সমানে দুভাগ কৰিব আৰু যেতিয়া সমানে দুভাগ কৰিব সেই কোণ দুটাৰ নাম কি হ'ব ZYP কোণটোক YQ যিডাল সমদ্বিখণ্ডক হয় বাইসেক্টৰ হয় কি বাইসেক্ট কৰিছে সমানে দুভাগ কৰিছে তেতিয়াহলে কি কোণ উৎপন্ন হৈছে ZYP কে ভাগ কৰিছে YQ এ সো কোণ উৎপন্ন হৈছে ZYQ আৰু QYP বা PYQ বা QYP হল তাৰ মানে এটাকে কি হ'ব এংগল ZYQ is equal to angle QYP
is equal to angle কিমান হ'ব 116 degree divided by 2 তাৰ মানে কিমান হ'বগে 58 degree হল বা ZYQ এটো মান আমি কিমান পালোগে আমি 58 degree পালো এটো পুৰা হল 58 degree আৰু এই পোরশনটো হৈ পৰিলে 58 degree তেতিয়া হলে angle XYQ কিমান হ'ব angle XYQ XYQ বুলি কলে তাত কি দুটা কোণ যোগ হৈ আছে এটা হল XYZ আৰু এটা হল ZYQ এই দুটা কোণৰ যোগফলে হল angle XYQ therefore angle XYQ is equal to angle XYZ plus angle ZYQ এটা XYZ আমাৰ প্ৰশ্নটোতে দিয়া আছিল XYZ আছিল 64 degree plus ZYQ এতিয়া পাইছো 58 degree so কিমান হ'ব 122 degree XYQ is equal to 122 degree তাৰ পাছত আমাক লগতে উলিয়াবলৈ কৈছে প্ৰত্যাৱৰ্তী এংগুল QYP এতিয়া আমি গম পাও যে QYP এংগুলটোৰ মান 58 ডিগ্ৰী তেতিয়াহলে তাৰ প্ৰত্যাৱৰ্তী এংগুলটো বা ৰিফ্লেক্স এংগুলটো উলিয়াবলৈ আমি কি কৰিব লাগিব 360 ডিগ্ৰীৰ পৰা 58 ডিগ্ৰীটো মাইনাস কৰিব লাগিব সো প্ৰত্যাৱৰ্তী এংগুল QYP is equal to 360 degree minus 58 degree is equal to কিমান হ'ব 302 degree বা ইংলিশত লিখিলে কি হ'ব যে রিফ্লেক্স অ্যাঙ্গেল QYP is equal to 360 degree minus 58 degree is equal to 302 degree এইটোৱে হল এই প্ৰবলেমটোৰ সলিউশন আৰু এক্সাৰসাইজ 6.1 ত ইমানখিনি আছিল তোমালোকে ভিডিওবোৰ চাবা আৰু ভিডিওবোৰ চাই কপি কৰিবলৈ চেষ্টা নকৰিবা প্ৰথমতে বুজি লবা বুজি লৈ নিজে কৰিবলৈ চেষ্টা কৰিবা তাৰ পাছত তোমালোকে ভিডিওটোৰ লগত আকৌ এবাৰ মিলাই চাবা তেতিয়াহে কি কৰিব পাৰিবা তোমালোকে বস্তুবোৰ ভালকৈ বুজি পাবা জিওমেট্ৰি বুজি পোৱাটো বহুত জৰুৰী আৰু ক্লাস 9 ৰ কিতাপখনত জিওমেট্ৰি পাৰ্ট বহুত বেছি আছে সেয়েহে জিওমেট্ৰিবোৰ ভালদৰে বুজি পাবলৈ চেষ্টা কৰিবা কাৰণ জিওমেট্ৰি বুজি পালেহে কৰিব পাৰিবা বুজি নোপোৱাকে মুখস্থ কৰি জিওমেট্ৰি কমপ্লিট কৰিব পৰা নাযায় সো এক্সাৰসাইজ 6.1 শেষ হৈছে এতিয়া আমি 6.2 লে যাম 6.2 লে যোৱাৰ আগত আমি সমান্তৰাল সৰলৰেখাৰ বিষয়ে অলপ পঢ়িব লাগিব সেইখিনি কৰাৰ পাছত মই নেক্সট ভিডিওত হে 6.2 এক্সাৰসাইজ মই ডিসকাস কৰিম কিন্তু তাৰ আগতে সমান্তৰাল সৰলৰেখাৰ যিখিনি ধৰ্ম আছে সেইখিনি ভালদৰে জানি ললেহে আমি 6.2 এক্সাৰসাইজটো কৰিব পৰা যাব সমান্তৰাল সৰলৰেখাৰ ধৰ্ম properties of parallel straight lines এই property খিনি তোমালকে ভালকে জানিব লাগিব লিখি নললেও হ'ব ভালকে শুনি লবা property খিনি এই দুডাল সৰল ৰেখা এই দুডাল সমান্তৰাল সৰল ৰেখা মই আঁকিছো এডাল হল AB আৰু এডাল হল CD বহুত ইম্পৰ্টেন্ট হয় এটো জনাটো খুবেই দৰকাৰী CD এডাল সৰল ৰেখা তাৰ পৰা দুটা ৰেখাখণ্ড লোৱা হৈছে AB আৰু CD তাৰ পাছত এডাল হল EF ইহত হল ছেদক EF ডাল হল ছেদক এটো EF হল ছেদক আৰু ইংলিশত ইয়াক কয় ট্ৰান্সভাৰ্সাল EF এটা EF এ কি কৰিছে AB আৰু CD ক্ৰমে M আৰু N বিন্দুত কাটিছে মানে তেতিয়া হলে ইয়াত একান্তৰ কোণ কি হ'ব একান্তৰ কোণ হ'ব
এইটো কোণে একান্তৰ কোণ মই যদি কোণবিলাকৰ নাম 1 2 3 কে দিও 1 এইটো 2 এইটো 3 এইটো 4 অন্তঃ কোণ কেইটা আৰু বহি কোণ কেইটা হ'ব এইটো 5 6 7 8 এইকেইটা হল ইন্টেৰিয়ৰ এংগলছ 1 2 3 and 4 and exterior angles বহি কোণ হল 5 6 7 8 এটো জানো বা আমি কোণৰ নাম লিখিবলৈ শিকিম এতিয়া এটা কি মই ইয়াত একান্তৰ কোণ কোনজোৰ মই আগতেও কৈছো যে একান্তৰ কোণ কি হয় যেতিয়া দুডাল সৰল ৰেখা কেডাল ছেদকে ছেদ কৰে তেতিয়া ছেদকৰ বিপৰীত ফালে উৎপন্ন হোৱা অন্তঃকোণজোৰক বা বহি কোণজোৰক আমি কি বুলি কম একান্তৰ কোণ বুলি কম এতিয়া কি হ'ব ইয়াত একান্তৰ কোণ হ'ব এজোৰ এংগুল 1 is equal to angle 3 ইহত একান্তৰ কোণ এংগুল 1 সমান এংগুল 3 বা এংগুল 1 ৰ যদি মই নাম লিখিব বিচাৰো তেতিয়া হলে কিমান হ'ব NMB এংগুল NMB is equal to ট্ৰিএংগুলৰ নাম হ'ব MNC এটো হ'ব NMB M পইণ্টত উৎপন্ন হৈছে যেটো 1 টো আৰু 3 টো কত উৎপন্ন হৈছে N পইণ্টত উৎপন্ন হৈছে সেই কাৰণে যেটো পইণ্টত উৎপন্ন হ'ব কি সদায় মাজত লিখিব লাগে হেতু মই বাৰে বাৰে কৈ থাকো NMB is equal to MNC তাৰ পাছত আহিলে এটো এজোৰ কি কোণ ইহত হল একান্তৰ কোণ ইহত একান্তৰ কোণ মানে ইহত হল alternate angle তাৰ পাছত আৰু এজোৰ একান্তৰ কোণ হ'ব কি angle 4 is equal to angle 2 বা যদি নামত লিখো 4 angle 2 হ'ব MND is equal to আৰু 2 angle 2 হ'ব AMN এই কেজোৰ হল একান্তৰ কোণ তাৰ পাছত অনুৰূপ কোণ হ'ব angle 8 is equal to angle 1 এজোৰ হল অনুৰূপ কোণ angle 8 is equal to angle 1 বা নাম লিখিলে হ'ব কি 8 angle 2 হল END is equal to angle NMD এতিয়া অনুৰূপ কোণ মানে কি অনুৰূপ কোণ corresponding angles দেখিবলৈ একে তেতিয়াহলে অনুৰূপ কোণৰ সংজ্ঞাটো কি হয় যে যেতিয়া এজোৰ সমান্তৰাল ৰেখা কেডাল ছেদকে ছেদ কৰে তেতিয়াহলে ছেদকৰ একেফালে থকা এটা অন্তঃকোণ আৰু এটা বহিকোণক একেলগে অনুৰূপ কোণ বুলি কয় তাৰ মানে corresponding angles হ'বলৈ যাওঁতে এটা এংগল কি হ'ব লাগিব ইন্টেৰিয়ৰ এংগল হলে আনটো এক্সটেৰিয়ৰ এংগল হ'ব লাগিব এটা অন্তঃকোণ হলে আনটো কি হ'ব লাগিব বহিকোণ হ'ব লাগিব কিন্তু ইহত ছেদকৰ কি হ'ব একেফালে থাকিব হেতুৱে হল অনুৰূপ কোণ আৰু একান্তৰ কোণৰ মাজৰ ডিফাৰেন্স এটো 8 is equal to angle 1 আৰু লগতে angle 4 is equal to angle 6 4 আৰু 6 টো সমান হয় 4 angle 2 হ'ব তোমালোকে ডায়াগ্ৰামটো আঁকি লৈ লিখিবলৈ চাবা 4 angle 2 হ'ব DNM is equal to BMF এটো তাৰপিছত আৰু অনুৰূপ কোণ হ'ব angle 7 is equal to angle 2 তেতিয়াহলে এটো কি হ'ব angle E3C ENC 7 2 is equal to 2 angle 2 হল AMN আৰু লগতে হ'ব angle 3 is equal to angle 5 3 angle 2 হ'ব CNM is equal to angle AMF এই চাৰিটা হল অনুৰূপ কোণ corresponding angles তাৰ পাছত কি আছে যে ছেদকৰ একেফালে থকা এজোৰ অন্তঃকোণৰ যোগফল সদায় কিমান হ'ব 180 ডিগ্ৰী হ'ব 4 + 1 is equal to 180 ডিগ্ৰী এজোৰ সমান্তৰাল ৰেখাক যেতিয়া এডাল ছেদকে ছেদ কৰিব তেতিয়া ছেদকৰ একেফালে থকা এই অন্তঃকোণজোৰৰ যোগফল সদায় কিমান হ'ব 180 ডিগ্ৰী হ'ব sum of the interior angles is 180 degree
which lies in the same side of the transversal. Transversal ডালৰ কি হ'ব লাগিব একেটা সাইডতে থাকিব লাগিব তেতিয়া angle 1 plus angle 4 is equal to কিমান হ'ব 180 ডিগ্ৰী হ'ব কাৰণটো কি ছেদকৰ একেফালে থকা অন্তঃকোণ the interior angle lies in the same side of the transversal এটো হয় আৰু লগতে angle 2 plus angle 3 is equal to কিমান হ'ব 180 ডিগ্ৰী হ'ব এইখিনি হল সমান্তৰাল সৰলৰেখাৰ কথা যে এতিয়া অনুৰূপ কোণ বা একান্তৰ কোণ কেতিয়া সমান হ'ব যেতিয়া এজোৰ সমান্তৰাল ৰেখা কেডাল ছেদকে ছেদ কৰিব উল্টাকে গলে কি হ'ব যে যদিহে তুমি দুডাল ৰেখাৰ ক্ষেত্ৰত এডাল ছেদকে ছেদ কৰোতে এজোৰ একান্তৰ কোণ তুমি সমান দেখুৱাই দিব পাৰা তেতিয়া হলে তুমি লিখি দিব পাৰিবা যে ৰেখা দুডাল সমান্তৰাল সেই কথাটো আমি চাব লাগিব তাৰ পাছত এটা কথা এই দুডাল সৰল ৰেখা হিহতে কি কৰিছে এটা বিন্দুত ছেদ কৰিছে তেতিয়াহলে হিহত কেতিয়াও তৃতীয় এডাল সৰল ৰেখা এনেকুৱা যিকোনো এডাল সৰল ৰেখাৰ কি হ'ব নোৱাৰে সমান্তৰাল হ'ব নোৱাৰে সেইটো হল সমান্তৰাল সৰল ৰেখাৰ এটা ধৰ্ম কি কৈছো মই যে যেতিয়া দুডাল সৰল ৰেখাই পৰস্পৰ কটাকটি কৰে ইন্টাৰসেক্ট ইচ আদাৰ তেতিয়াহলে কি হয় হিহত এডাল বেলেগ ৰেখা থাৰ্ড লাইন এডালৰ হিহত কেতিয়াও সমান্তৰাল হ'ব নোৱাৰে হিহত কেতিয়াও এই লাইনডালৰ প্যাৰেলাল হ'বগে নোৱাৰে তাৰ পাছত সৰল ৰেখা এডালত নথকা এটা নিৰ্দিষ্ট বিন্দুৰ মাজেদি সৰল ৰেখাডালৰ সমান্তৰালকৈ মাত্ৰ এডালহে সৰল ৰেখা আঁকিব পাৰি এইবোৰ সমান্তৰাল সৰল ৰেখাৰ কিছুমান ধৰ্ম এডাল হল সমান্তৰাল সৰল ৰেখা এই সৰল ৰেখাৰ ডালত নথকা ধৰি লোৱা এ বি এডাল ৰেখা এই সৰল ৰেখাডালত নথকা বেলেগ এটা বিন্দু ধৰি লোৱা ইয়াত আছে সি এটা বিন্দু আছে এতিয়া এই সি বিন্দুটোৰ মাজেদি তুমি এ বি ৰেখাৰ সমান্তৰালকে কেডাল ৰেখা আঁকিব পাৰিবা মাত্ৰ এডালহে ৰেখা আঁকিব পাৰিবা সি বিন্দুৰ মাজেদিটো অসংখ্য ৰেখা আঁকিব পাৰি তাৰে কোনোবা এডাল ৰেখাহে কি হ'ব এ বি ৰেখাডালৰ সমান্তৰাল হ'ব এইখিনি হল সমান্তৰাল সৰল ৰেখাৰ ধৰ্ম তাৰ পাছত ধৰি লওঁ আমি এই দুডাল সৰল ৰেখা এ বি আৰু সি ডি ইহত দুইডাল সৰল ৰেখা এই ই এফ ৰেখাডালৰ সমান্তৰাল এ বি সমান্তৰাল সি ডি বুলি কৈছো আৰু মই লৈছো যে সি ডি ৰ লগত ই এফ সমান্তৰাল তেতিয়াহলে এ বি ৰ লগতো কি হ'ব ই এফ সমান্তৰাল হ'ব এটো হল সমান্তৰাল সৰল ৰেখাৰ ধৰ্ম আৰু বিপৰীতভাৱে কি হ'ব যে যেতিয়া দুডাল সৰল ৰেখা কেডাল ছেদকে ছেদ কৰিব তেতিয়াহলে ছেদ কৰাৰ ফলত উৎপন্ন হোৱা একান্ত কোণ কেইজোৰ কি হ'ব সমমানৰ হ'ব আৰু অনুৰূপ কোণজোৰো কি হ'ব সমমানৰ হ'ব আৰু ছেদকৰ একেফালে উৎপন্ন হোৱা অন্তঃকোণ দুটাৰ সমষ্টি সদায় কিমান হ'ব 180 ডিগ্ৰী হ'ব এই কথাটো মনত ৰাখিবা যে সমান্তৰাল সৰল ৰেখা হলে একান্তৰ কোণ সমান হয় হলে যদি লাইন দুডাল প্যাৰেলাল হয় তেতিয়াহলে হে ইন্টেৰিয়ৰ এংগল সমান হয় যদি কি অল্টাৰনেট এংগল সমান হয় যদি ৰেখা দুডাল সমান্তৰাল হয় লাইন দুডাল প্যাৰেলাল হয় তেতিয়াহে কৰস্পন্ডিং এংগল ইকুৱেল হয় আৰু উলুটাকে কি হ'ব যদিহে অল্টাৰনেট এংগল এজোৰ ইকুৱেল বুলি তুমি দেখুৱাই দিব পাৰা তেতিয়াহলে তুমি কৈ দিব পাৰিবা যে লাইন দুডাল কি হয় প্যাৰেলাল হয় এইখিনি হল সমান্তৰাল সৰলৰেখাৰ ধৰ্ম এইখিনিকে আমি কি কৰিব লাগিব এক্সাৰসাইজ 6.2 ত আমি ব্যৱহাৰ কৰিব লাগিব তোমালোকে কিতাপখন অকমান পঢ়ি চাবা আজিলৈ আহিছো থ্যাংক ইউ